নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ৰাশিফল চেনেলত। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম মীন ৰাশিৰ বাবে 16 অক্টোবৰ 2025 আজিৰ দিনটো কেনেকুৱা যাব। ধন, কৰ্ম, প্ৰেম, পৰিয়াল আৰু স্বাস্থ্য সকলো ক্ষেত্ৰতে আজিৰ ভাগ্য কিদৰে সলনি হ'ব জানিব আজিৰ এই সম্পূৰ্ণ ভিডিঅ' বিশ্লেষণত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আহক তেন্তে আৰম্ভ কৰোঁ মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 16 অক্টোবৰ 2025। আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ আৰু লাহে লাহে সফলতামূলক হ'ব। মনৰ ভিতৰত নতুন আশাৰ সঞ্চাৰ হ'ব। পুৰণি চিন্তা ভাৱনাৰ পৰা মুক্তি লাভ কৰিব। কৰ্মক্ষেত্ৰ আৰু ব্যৱসায়, কৰ্মক্ষেত্ৰত কিছু নতুন দায়িত্ব বা সুযোগ আহিব পাৰে। আপোনাৰ পৰিশ্ৰমে আজিৰ দিনটোত সন্মান আৰু চিনাক্তকৰণ দুয়ো আনিব। ব্যৱসায়ত ধনৰ লগতে নতুন সুযোগ যোগ হ'ব। সহযোগিতাৰ পৰা সহায় সহযোগিতা লাভ কৰিব। সকলো কামত ধৈৰ্য আৰু সময়ৰ সঠিক ব্যৱহাৰে আপোনাক সফলতা দিব। ধন সম্পত্তিৰ ক্ষেত্ৰত দিনৰ দ্বিতীয়াৰ্ধত ধনৰ লাভ সম্ভাৱনা আছে, মানে আবেলি ভাগত আগতে দিয়া ঋণ আপুনি উভতাই পোৱাৰ সম্ভাৱনা আছে। ইনভেষ্টৰ ক্ষেত্ৰত ভাবি চিন্তি সিদ্ধান্ত লওক। আজিৰ দিনটো ধন লাভৰ শুভ সংযোগ আহিব, লগতে আপোনাৰ মানসিক শান্তিও আহিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমিক প্ৰেমিকাৰ মাজত ভুল বুজাবুজি দূৰ হ'ব। যদি আগতে কিবা ভুল বুজাবুজি আছিলে সেইটো আজি সমাপ্ত হ'ব। আজিৰ দিনটোত আপোনাৰ জীৱনসংগীয়ে আপোনাক বিশেষ সহায় দিব। বিবাহিত জীৱনত মধুৰতা বা বুজাবুজি বৃদ্ধি পাব। পৰিয়াল আৰু বন্ধুবৰ্গ, ঘৰত আনন্দময় পৰিৱেশ দেখা যাব। মাংগলিক অনুষ্ঠান হ'ব পাৰে। বন্ধুবৰ্গৰ সহায়ত কোনো ভাল খবৰ আহিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ সফলতাত আপোনালোকে আনন্দ অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক দিশত আজিৰ দিনটো উত্তম। আজি আপুনি সুস্থ হৈ থাকিব, লগতে সুন্দৰ হৈ থাকিব পাৰিব। আপোনাৰ অকণমান পেট সংক্ৰান্ত, ছাল আৰু পেট সংক্ৰান্ত কিছু সমস্যাই দেখা দিব পাৰে। পানী আপুনি যথেষ্ট পৰিমাণে গ্ৰহণ কৰক। মানসিক শান্তিৰ বাবে আপুনি ধ্যান আৰু সংগীতৰ সহায় ল'ব পাৰে। শুভ সংখ্যা 3 আৰু 7, শুভ ৰং হালধীয়া আৰু ক্ৰীম। শুভ সময় আবেলি 2:30 বজাৰ পৰা, মানে 2:30 পৰা 4:30 আজিৰ প্ৰতিকাৰ শ্ৰীবিষ্ণুৰ নাম জপ কৰক আৰু কোনো দুখীয়া মানুহক মিঠা বস্তু দান কৰক। তেওঁৰ আশীৰ্বাদে আপোনাৰ দিনটো আনন্দময় কৰি তুলিব। এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল 16 অক্টোবৰ 2025। আপোনালোকৰ দিনটো শুভ হোৱাৰ এই শুভকামনা জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাকালিৰ ৰাশিফললৈ আমি আকৌ লগ পাম। ধন্যবাদ।